Hello and welcome to MNB EduHub. Loi ahisu tumalokor babe pre-board examination 2023-24 or question paper pra lesson wise MCQ ji ase hey MCQ aji ami tumalokor babe loi ahisu a letter to God namor ji lesson ase tare ketaman important MCQ questions. Prothom to question hoise the story a letter to God is all about. তারমানে এই স্টোরিটো যে আছে আমার এই লেটার টু গড নামৰ যে লেসন আছে ইয়াৰ স্টোরিটো কিহৰ ওপৰত বেস কৰি আৰু যিখিনি অপচন দিয়া আছে লাভৰ ওপৰততো নহয় এনমিটি মানে শত্ৰুতা এটোও নহব ফেইথ এটো বিশ্বাস আৰু ডিপেন্ডেন্স মানে হল নিৰ্ভৰতা আৰু ইয়াতে চাৰিটা যি অপচন দিয়া আছে তাৰ ভিতৰত অপচন 3 যিটো আছে ফেইথ বিশ্বাস লেন্সো নামৰ যি মেইন ক্যাৰেক্টাৰ হয় এটো লেসনৰ এই লেটাৰ টু গড নামৰ যিটো লেসন আছে তাৰ যি ভগৱানৰ প্ৰতি যিটো বিশ্বাস আছিল হেইটো বহুত অটুট আছিল বা বহুত দৃঢ় আছিল ষ্ট্ৰং আছিল মেইনলি এই লেসনটোৱে ফেইথ যিটো আছে বিশ্বাস এটো কনসেন্ট্ৰেট কৰিছে এই কাৰণে আমাৰ শুদ্ধ উত্তৰটো ফেইথ হ'ব 2 নম্বৰ প্ৰশ্ন এ ভায়োলেন্ট ট্ৰপিক্যাল ষ্টৰ্ম ইন হুইচ ষ্ট্ৰং উইন্ড মুভস ইন এ সাৰ্কেল এক প্ৰকাৰৰ বহুত ধুমুহা বতাহৰ কথা কৈছে যিটো সাৰ্কুলাৰ মোশনত মুভ কৰে আৰু আমাৰ এইখিনি যিখিনি অপচন দিয়া আছে সাইক্লোন আছে গেলে আছে টর্নাডো আছে হেৰিকেন আছে এই চাৰিটা অপচনৰ ভিতৰত অপচন 1 যেটো আছে সাইক্লোন এটো হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন 3 আছে লেন্সছ হাউস ওয়াজ সিচুয়েটেড লেন্সৰ ঘৰখন ক'ত অৱস্থিত হেতু দিছে এক নম্বৰত দিয়া আছে ইন দা এন্টায়াৰ ভ্যালি মানে হল ভয়াম গুটে ভয়ামত এটো তো নহব অন দা হিল এটো নহব 3 নম্বৰ অপচন দিয়া আছে অন দা টপ অফ দা হিল এটো হ'ব আমাৰ শুদ্ধ উত্তৰ আৰু নিয়াৰ দা হিল এটো নহব তাৰ মানে আমাৰ অপচন যেটো 3 আছে এটো শুদ্ধ উত্তৰ হ'ব নেক্সট 4 নম্বৰ প্ৰশ্ন লেন্সৰ সিঙ্গেল হোপ ওয়াজ লেন্সৰ একমাত্ৰ আশা বা ভৰসা কি আছিল হেতু সুধিছে এ শাৱাৰ অফ ৰেইন বৰষুণৰ কথা কৈছে বৰষুণ হেল্প ফ্ৰম গড 100 পেসোস আৰু হেইলস্টোন আৰু যিখিনি অপচন দিয়া আছে চাৰিটা অপচনৰ ভিতৰত অপচন 2 যেটো আছে হেতু লেন্সৰ একমাত্ৰ আশা বা ভৰসা আছিল হেল্প ফ্ৰম গড তাৰমানে হেইলস্টোনে কি কৰিছিল লেন্সৰ খেতি গুটেইখিনি ধ্বংস কৰিছিল আৰু হেই বছৰ লেন্সে খাব পৰাকৈ একোৱে নাছিল তাৰ ঘৰত সো হেই কাৰণে লেন্সে কি কৰিছিল যে একমাত্ৰ ভগৱানেই আছে যিয়ে মোক সহায় কৰিব পাৰে হেই কাৰণে এটোৱে শুদ্ধ উত্তৰ হ'ব Question 5 Lens's wife was preparing Lensor wife জনিয়ে কি বনাই আছিল অপচন দিছে 1 নম্বৰ ব্ৰেকফাষ্ট 2 নম্বৰ কৈছে লাঞ্চ 3 নম্বৰ ডিনাৰ আৰু 4 নম্বৰ সাপাৰ সো এটো ষ্টৰীটো আমাৰ লেটিন আমেৰিকাৰ হয় লেটিন আমেৰিকাত ৰাতিৰ আহাৰক সাপাৰ বুলি কয় আৰু লেন্সৰ ওয়াইফে সাপাৰ বনাই আছিল যদি ষ্টৰীটো বেলেগ ঠাইতে হলেন ডিনাৰ আৰু সাপাৰটো একে বস্তু কিন্তু আমাৰ ইয়াতে যেটো লেসনটোত সাপাৰ বুলি দিয়া আছে সেই কাৰণে আমাৰ সাপাৰটো শুদ্ধ উত্তৰটো হ'ব Question number 6 যেটো আছে a plague of locust ইয়াতে locust মানে কি হয় হেতু সুধিছে অপচনবোৰ এনেকুৱা ধৰণৰ দিয়া আছে a swarm of insect swarm মানে হল জাক যে পৰুৱাৰ জাক বুলি কৈছে flock of birdsৰ জাক swarm of flies মাখিৰ জাক নহলে an army of ant মানে পৰুৱাৰ জাক আৰু locust মানে হল a swarm of insect ই এক প্ৰকাৰৰ পোক হয় যেটো মানে এক জাকত ট্ৰেভেল কৰে আৰু খেতি মানুহৰ খেতিত অনিষ্ট কৰে বা খেতি খাই ধ্বংস কৰি পেলায় নেক্সট 7 নম্বৰ প্ৰশ্ন লেন্সৰ ৰোড টু গড লেন্সে ভগৱানলৈ লেটাৰ লিখিছিল আৰু কেইটা লেটাৰ লিখিছিল হেতু সুধিছে আমাক একচুয়ালি ইয়াতে প্ৰথমতে দিয়া আছে 1 লেটাৰ তাৰ পিছত দিছে 2 লেটাৰ্স তাৰ পিছত 3 লেটাৰ্স আৰু 4 নম্বৰ অপচন নো লেটাৰ আৰু আমি সকলোৱে জানো যে লেন্সে ভগৱানলৈ দুটা লেটাৰ লিখিছিল কেনেকুৱা প্ৰথমতে হি লেটাৰ লিখিছে যত কি খুজিছিল 100 পেসোস খুজিছিল গডৰ পৰা সো হেতু লেটাৰটো গডলৈকে যোৱা নাই পোষ্ট মাষ্টাৰে কি কৰিছে 70 পেসোস কালেক্ট কৰিছে আৰু লেন্সক গডৰ হৈ লেটাৰ লিখি তাক 100 পেসোসৰ ঠাইত 70 পেসোস দিছে তেতিয়া লেন্সৰ ধাৰণা কি হয় যে ভগৱানে কেতিয়াও ভুল কৰিব নোৱাৰে পোষ্ট অফিচৰ যিবিলাক এমপ্লয়ি আছে এই এমপ্লয়িবোৰে কি কৰিছে
ভগৱানে 100 পেচেছে পঠাইছিলে 70 পেচেছহে ইহঁতে পঠাইছে 30 পেচেছ ইহঁতে কি কৰিছে মাৰি লৈ গৈছে সেইকাৰণে লেন্সে কি কৰে ভগৱানলৈ আন এটা লেটাৰ লিখে আৰু এটা লেটাৰ লিখে আৰু তাক কয় যে বাকি থকা পইচাখিনি আপুনি পঠাই দিয়ক আৰু এইবাৰ মোক ডাইৰেক্টলি পইচাখিনি দিব লেটাৰত পঠাই নিদিব সো সেইকাৰণে কেইটা লেটাৰ পঠায় দুটা লেটাৰ এইটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে 8 নম্বৰ যেটো প্ৰশ্ন আছে হেতু according to Lenso the post office employees were Lensoৰ মতে পোষ্ট অফিচৰ যিবিলাক কৰ্মচাৰী আছিল হেইবোৰ কেনেকুৱা ধৰণৰ মানুহ আছিল অপচনবোৰ দিয়া আছে 1 নম্বৰ bunch of crook ঠগৰ দল ঠগবাজৰ দল gang of robbers ডকাইতৰ দল group of thieves চুৰৰ দল group of honest men সৎ মানুহৰ দল আৰু যিখিনি অপচন আছে এই অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ কি অপশন এ যেটো আছে হেতু bunch of crook ঠগবাজৰ দল এইটোত যে মই কলো যে দুটা লেটাৰ কিয় পঠাইছিলে 100 পেচেছ হি খুজিছিলে হি 70 পেচেছ পাইছিলে গডৰ পৰা হি ভাবিছে যে ৰিমেইনিং যি 30 পেচেছ আছিল হেতু পোষ্ট অফিচৰ যিবিলাক এমপ্লয়ি আছে হেইবিলাকে চুৰি কৰিছে হেই কাৰণে হি ইহতক কি বুলি কৈছে এই লেসনটোত bunch of crook বুলি কোৱা হৈছে মানে ঠগবাজৰ দল 9 নম্বৰ প্ৰশ্ন based on the details of Lenso's house how can be it best described Lensoৰ যিখন ঘৰ আছিল এই ঘৰখন আমাৰ লেসনটোত যেনে ধৰণে বিৱৰণী দিয়া আছে এই বিৱৰণীৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক কি দৰে ডেসক্ৰাইব কৰিব পাৰিবা কেনেকুৱা ধৰণৰ হয় ঘৰটো আমি ক'ব পাৰি 1 নম্বৰ কৈছে মেজেষ্টিক মানে ৰাজকীয় মানে বহুত ধুনিয়া ইম্পোজিং মানে ধুনিয়া সলিটাৰী মানে একমাত্ৰ আৰু ইউনিক মানে বিশেষ ধৰণৰ আৰু আমাৰ যিখিনি লেসন আছে ইয়াতেও কোৱা আছে যে এইটো সলিটাৰী আছিল মানে হেই এৰিয়াটোত বাকি আৰু ঘৰ নাছিল একমাত্ৰ ঘৰটো লেন্সৰ ঘৰ আছিল হেই কাৰণে এইটো হ'ব শুদ্ধ উত্তৰ 10 নম্বৰ প্ৰশ্ন লেন্সো কম্পেয়াৰ্ড কোৱান্টাম অফ ড্যামেজ উইথ যেতিয়া হিলাবৃষ্টি হৈছিল হিলাবৃষ্টি হোৱাৰ পিছত লেন্সৰ খেতি গুটেইখিনি ধ্বংস হৈছিল একদম ঠিক আছে এটো তোমালোকে সকলোৱে জানা লেসনটো পঢ়িছা সো ধ্বংস হৈ যোৱাৰ পিছত যেটো ধ্বংস হৈছিল হেই ধ্বংস কাৰ লগত তুলনা কৰিছিল বুলি সুধিছে এটো 1 নম্বৰত দিয়া আছে অ্যাটাক বাই ৰেটস যেতিয়া এন্দুৰে কি কৰে কেতিয়াবা আমাৰ খেতি ক্ষতি কৰে মানে কেনেকুৱা ধৰণে ধান যদি থাকে ধান লৈ যায় গাত কৰে গাতৰ ভিতৰত লৈ যায় ঠিক আছে অ্যাটাক বাই কাউজ গৰুৱে যেতিয়া আক্ৰমণ কৰে গৰুৱে ঘাঁহ খায় বা ধান খাবলৈ যায় খেতিৰ ভিতৰত আৰু খেতি কি হয় ধ্বংস হয় প্লেগ অফ লোকাষ্ট এক প্ৰকাৰৰ পোক হয় যি পোকে তাৰ মানে মহামাৰী যেনেকুৱা নষ্ট হৈ যায় তেনেকুৱা ধৰণৰ গুটেই খেতবোৰ কি কৰে ধ্বংস কৰি দিয়ে হেবক অফ ফ্লাড মানে আমাৰ অসমত বাস কৰা সকলৰ কাৰণে এটো পৰিচিত হয় যে যেতিয়া আমাৰ তাৰ মানে কি হয় বানপানীত খেতি কেতিয়াবা নষ্ট হোৱা দেখা পোৱা যায় যে হঠাৎকে বানপানী আহি যায় আৰু খেতি নষ্ট হয় এইটো কৈছে আমাৰ শুদ্ধ উত্তৰটো হ'ব যেটো আছে অপচন 3 প্লেগ অফ লোকাষ্ট মানে লোকাষ্ট কি হয় এক প্ৰকাৰৰ পোক হয় এই পোক যেতিয়া খেতিত ধৰে তেতিয়ালে খেতিটো গুটেইখিনি ধ্বংস কৰি দিয়ে বা নষ্ট কৰি দিয়ে আৰু আমাৰ লেসনটোতো এই প্লেগ অফ লোকাষ্ট বুলি কি মেনশনড আছে আৰু হেইটোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব লেন্সে কম্পেয়াৰ কোৱান্টাম অফ ড্যামেজ তাৰ যি লেন্সৰ যি ড্যামেজ হৈছিল প্লেগ অফ লোকাষ্টৰ লগত হি কম্পেয়াৰ কৰিছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ MCQ পাৰ্ট যেটো আমি তোমালোকৰ বাবে আগবঢ়ালো প্ৰিবোৰ্ড এক্সামিনেশ্যন 2023 আৰু 24ত অহা কোৱেশ্চনৰ পৰা আশা কৰিছো ভিডিওটো তোমালোকে বহুত ভাল পাইছা যদি ভাল পাইছা তেতিয়ালে লাইক কমেন্টছ আৰু শেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ